নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ। আপোনালোকে সকলোৱে জানে যে আমাৰ এই সময়ছোৱাত আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কেৰুয়া দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰতিদিনেই মানুহৰ সমস্যাৰ কথা পাতোঁ, আমি গ্ৰহগতি যাত্ৰাৰ পৰা আদি কৰি ৰাশিফলো আমি জনাবলৈ চেষ্টা কৰোঁ। আমি প্ৰথমে সেয়ে গ্ৰহগতি যাত্ৰাৰ সন্দৰ্ভত জানি লওঁ, তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়ি যাম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ মকৰ ৰাশিত বহি আছে, তাৰমানে দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মকৰ ৰাশি হ'ব। আজি লগ্ন ৰবি মঙল বৃশ্চিক ৰাশিত বহি আছে, বুধ আৰু শুক্ৰ আজিৰ দিনটোত তুলা ৰাশিত বহি আছে। আজি কেতু সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি নিচস্থ হৈ কৰ্কট ৰাশিত বহি আছে। আজি 26 নৱেম্বৰ 9 আঘোণ তিথি শুক্লাষষ্ঠী, বৃদ্ধি যুগ। আজি মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, অমৃত যুগ। উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ দিনটোত শুভ কৰ্মৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল কম। এৰিছ, দুখন টেৰেট কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে কাম কাজত ব্যস্ততা বৃদ্ধি পাব, শুভ কৰ্ম সম্পন্ন কৰিব পাৰিব, শৰীৰৰ প্ৰতি যত্ন লওক। আজিৰ দিনটোত মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। কাপছ এণ্ড কাপছ, টৰাছ। পৰিশ্ৰমৰ ফলত উপযুক্ত মৰ্যাদা পাব, শত্ৰুৰ পৰা সাৱধান হওক। আজি ব্যয়ৰ মাত্ৰা অত্যাধিক হ'ব, ব্যয় বৃদ্ধি পাব। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে মচুৰ দালি পাৰ চৰাইক খাবলৈ দিয়ক আৰু পুৱা ভাগতে কামটো কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিদ্যা বুদ্ধিত শুভ ফল পাব, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, গুৰুৰ কৃপা লাভ কৰিব পাৰি। গুৰুৱে আপোনাক আজিৰ দিনটোত আশীৰ্বাদ দিব। ৰেড কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, কাপছ এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে কৰ্মত উন্নতি, সামাজিক আৰু ধৰ্মীয় স্থিতি ভাল ফল পাব, উন্নতি হ'ব। খৰচাৰ মাত্ৰা বৃদ্ধি পাব, বিদ্যাত শুভ ফল পাব, প্ৰেমত শুভ। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ দাদা। এইখিনিতে পত্ৰখনত এগৰাকীয়ে লিখিছে যে তেওঁ এগৰাকী লোহাৰ ব্যৱসায়ী আৰু তেওঁৰ শনিৰ কথা উল্লেখ কৰিছে। তেওঁ মানে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এই ব্যৱসায়টোত, আৰু তেওঁ কি কৰিব লাগিব, কেনেদৰে আগবাঢ়িব লাগিব তেওঁ জানিব বিচাৰিছে। লোকচানৰ সন্মুখীন হোৱা বুলি তেওঁ উল্লেখ কৰিছে। হয়, মই আগতে বহুতবাৰ কৈছোঁ যে শনিগ্ৰহ যাৰ অশুভ কাৰক, শনি যাৰ অশুভ ভাৱত বহি আছে, তেওঁলোকে কিন্তু লোহাৰ বেপাৰী বেপাৰ কৰিব নালাগে। লোহাৰ বেপাৰী হ'লে অতি অশুভ হ'ব। ইভেন যদি আপুনি গাড়ীৰ ব্যৱসায়ো কৰে তেতিয়াও বেয়া। আচলতে প্ৰতিটা গ্ৰহই যদি আপোনাৰ ভাল ফল দিয়ে, সেইটো গ্ৰহৰ যদি আপুনি বিজনেছ কৰে, সেইটো গ্ৰহৰ কিছুমান বস্তু, তেতিয়া ভাল। কিন্তু তাৰ অপজিট বিজনেছ কৰিলে বেয়া। ছাপ'জ শনিৰ বস্তুটো হৈছে লোহা, কিন্তু শনি অশুভ ভাৱত আছে, এতিয়া যদি আপুনি লোহাৰ বেপাৰ কৰে বেয়া হ'ব। শনি শুভ ভাৱত আহিলে আকৌ আপুনি লোহাৰ বেপাৰ কৰিব পাৰিব। আচলতে শনিৰ ব্যৱসায়িক দ্ৰব্যাদি হ'ল ক'লা ৰঙৰ বস্তু, কেঁচা লোহা বা যিকোনো ধৰণৰ লোহাৰ বস্তু, পুৰাতন ঊলৰ দ্ৰব্য, চুৱেটাৰ ঊলৰ দ্ৰব্য আদি, ক'লা নিমখ, নীলা ৰঙৰ বস্তু, কেতিয়াবা জ্বলাজাতীয় বস্তু, ক'লা জলকীয়া, যদি কৃষ্ণবৰ্ণৰ তেল হয় সেইটোও বেয়া। তিলৰ বিজনেছ কৰাও বেয়া শনি বেয়া থাকিলে। ক'লা কম্বল বা যিকোনো ধৰণৰ কম্বল, পুৰণা কাঠৰ ব্যৱসায়, আৰু যদি ছাগলী, তিখি, বাদাম, কয়লা আদিৰ ব্যৱসায় কৰিলে কিন্তু বেয়া হ'ব। শনি আগতে ভাল কৰক, তাৰপাছত এইবিলাক ব্যৱহাৰৰ কথা আপুনি চিন্তা কৰিব পাৰে। আৰু শনি ভাল কৰাৰ বাবে বিভিন্ন ধৰণৰ উপকৰণ আছে। ইয়াৰ ভিতৰত আপুনি নীলম ৰত্নটো ইউজ কৰক। শনিৰ নাম্বাৰ 1 ষ্ট'নটো হৈছে নীলম। যদি আপুনি অপৰাজিতা নীলম ইউজ কৰিব পাৰে 4-5 কেৰেটমানৰ, মধ্যমাত পিন্ধক, মিডিল ফিংগাৰত পিন্ধক, শনিবাৰ দিনা পিন্ধক, নিশ্চয় শুভ ফল পাব। আপোনাৰ ব্যৱসায় বাণিজ্য শুভ হ'ব। আৰু লগতে শনিবাৰ দিনটো পালন কৰি থাকক। শনিৰ বাবে আপুনি দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক, হনুমানৰ আৰাধনা কৰক, নিশ্চয় ফল পাব। ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব। আমি এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি।
মই বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰ দাদা আমি পুনৰ উভতি আহিছোঁ এতিয়া পুনৰ আনকেইটা ৰাশিফল লাগিব হয় এতিয়া সিংহ ৰাশি কাপছ এণ্ড পেজ অফ ওৱান্স লিঅ' নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ দেখা যায় ভ্ৰমণত শুভ ফল পাব কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি পাব পাৰ্পল কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে কোনো শুভ সংবাদ পাব মনত আনন্দ দিব যান বাহনৰ পৰা অলপ সাৱধান হওক ড্ৰাইভিং কৰোঁতে সাৱধান হওক বিদ্যা আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পাব আজিৰ দিনটোত পোৱালমণি পিন্ধক ভাল হ'ব নতুবা তামৰ আঙুঠি পিন্ধক য়েলো কালাৰ কপাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাখিলোঁ লিব্ৰা কাপছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে নিজৰ স্থিতি অটুট থাকিব বন্ধুৰ পৰা সাৱধান হওক আত্মীয়ৰ পৰা কোনো শুভ সংবাদ পাব পাৰে আজি পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে সংৰাগ নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত কিবা কাৰণত বিপদত পৰিব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত বৃদ্ধি পাব বগা চন্দন দুখীয়াজনক দান কৰক আজিৰ দিনটোত ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি আমি বিষয়ৰ কথা পাতোঁ এতিয়া দাদা আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিব হয় আজিৰ বিষয় হৈছে দিশপালক বাস্তুশাস্ত্ৰত 10জন দিশপালকক মনা হয় পূব দিশটো হ'ল ইন্দ্ৰৰ নৱগ্ৰহ মণ্ডলত 10জন দিশপালকৰ পূজা পাতল কৰা হয় পূবৰ বাবে ইন্দ্ৰৰ পূজা কৰা হয় ঋগ্বেদৰ মতে ৰাহুৰ প্ৰকোপত সূৰ্য নিস্তেজ হৈ পৰিলে ইন্দ্ৰই ৰাহুক পৰাস্ত কৰি সূৰ্যক প্ৰকাশিত কৰে সূৰ্যৰ অৱৰ্তমানত সূৰ্যৰ হৈ তাপ দিয়ে চন্দ্ৰৰ অৱৰ্তমানত তেওঁৰ হৈ পোহৰ আৰু শীতলতা দিয়ে এইদৰে ইন্দ্ৰই পৃথিৱী পানী অগ্নি বায়ু হৈ বিশ্বৰ অস্তিত্ব বজাই ৰাখে ইন্দ্ৰ প্ৰসন্ন হ'লে সমস্ত জীৱকুলক তেজ শক্তি সন্তান আৰু সুখ প্ৰদান কৰে ইন্দ্ৰৰ তপস্যা কৰিলে সমস্ত বাসনা পূৰ্ণ কৰে বিশ্ব ব্ৰহ্মাণ্ডৰ 4টা দিব্য সভাৰ মাজত প্ৰথমটো হৈছে ব্ৰহ্মাৰ আৰু তাৰ পাছতেই ইন্দ্ৰৰ স্থান গতিকে যদি ব্ৰহ্মা আৰু ইন্দ্ৰৰ আপুনি ৰেগুলাৰলি পূজা পাতল কৰে যদি সূৰ্যৰ পূজা পাতল কৰে যদি চন্দ্ৰৰ পূজা পাতল কৰে তেতিয়া কোনো ধৰণৰ অপয় অমংগলে আপোনাক অনিষ্ট কৰিব নোৱাৰে আমি আনকেইটা ৰাশিফল লাগিব এতিয়া হয় এতিয়া কাপছ এণ্ড ওৱান্স ধনু ৰাশি ছেজিটেৰিয়াছ সৎ লোকৰ সান্নিধ্য পাব আজি খাদ্য আদিত সাৱধান হওক ভ্ৰমণত শুভ ফল বিদ্যাত শুভ ফল ব্ৰাউন কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত মধ্যম নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে প্ৰেমত কষ্ট আছে অৰ্থ লাভৰ যুগ ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত উন্নতি ভ্ৰমণত সফলতা লাভ প্ৰাপ্য ধন ঘূৰাই পোৱাৰ যোগ আছে আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দিন দুখীয়া কিবা খাবলৈ দিয়ক দক্ষিণ আদি দান দিয়ক ভাল হ'ব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বন্য প্ৰাণীৰ পৰা সাৱধান হওক আঘাত পাব পাৰে বিদ্যা বুদ্ধিৰ শুভ ফল ভ্ৰমণত মধ্যম ফল ব্ৰাউন কালাৰ লাকি পিংক কালাৰ আনলাকি আমি অনুষ্ঠানটো শেষ কৰিব লাগিব কিন্তু এইখিনিতে দৰ্শকসকলক জনাই থওঁ আপোনালোকে যদি দাদাক পোনপটীয়াকৈ লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আমাৰ টেলিভিছন স্ক্ৰীণত নম্বৰটো সদায় দিয়াই থাকে আপোনালোকে ফোন কৰিব পাৰে এটা আপোনালোকে এপইণ্টমেণ্ট ল'ব অহাৰ আগতে আৰু প্ৰতিনিশা দেওবাৰে প্ৰতিনিশা 10 বজাত তেওঁৰ প্ৰাগ নিউজত পোনপটীয়াকৈ থাকে আৰু আপোনালোকৰ যদি কিবা সমস্যা আছে সেই সমস্যাসমূহক লৈ আপোনালোকে দেওবাৰে ফোন কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ